নমস্কাৰ ওয়েলকাম বেক টু আনাদাৰ ভিডিঅ' তো ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ আপোনালোকে বহুতে মোক কমেণ্টৰ জৰিয়তে সুধি আছে যে মানে যিটো বাথৌ মহাসভা হ'বলৈ গৈ আছে সেইটো মানে ঠাইটো কোনখিনিত। তো সেই ঠাইটো হৈছে তেজপুৰ আৰু ঢেকিয়াজুলিৰ মাজত ঠেলামৰা বুলি কোৱা এখন ঠাই হয়। তো সেই ঠেলামৰাতে হ'ব। আপোনালোকে মিছামাৰী ট্ৰেইন দি আহিম বুলি ভাবিছে যদি ট্ৰেইনেদিও আহিব পাৰিব। মিছামাৰীৰ পৰা ওলাই আহি ক'ত নামিব লাগিব আৰু এই নামা ঠাইৰ পৰা কোনফালে যাব লাগে সেইসমূহ ৰাস্তা সম্পূৰ্ণ এই ভিডিঅ'ৰ জৰিয়তে গম পাই যাব। আৰু আপোনালোকৰ লগৰ লগতে আপোনালোকৰ পৰিয়ালৰ যদি কোনোবা আহিম বুলি ভাবিছে বাথৌ মহাসভাত এই ঠাইটো চিনি নাপায় তেতিয়াহ'লে এইটো ভিডিঅ' তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব, সম্পূৰ্ণ ডিটেইলছ পাই যাব। তেনে বলক আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, ময়ো আপোনালোক সম্পূৰ্ণ ৰাস্তাটো দেখুৱাই আছোঁ, বাথৌ মহাসভা গৈ পোৱা ৰাস্তাটো বলক। চ' ফ্ৰেণ্ডছ এইটোৱে হ'ল ঠেলামৰা তিনিআলি আৰু এই তিনিআলিৰ পৰা 100 মিটাৰমান আগত ঠেলামৰা চেণ্টাৰ আছে। আৰু এইফালৰ পৰা আহিলে আপোনালোকে গুৱাহাটীৰ পৰা আহিব আৰু এই ৰাস্তাটো যিখন টমটম ওলাই আহিছে তো এইফালৰ পৰা গৰুবান্ধা মিছামাৰী যাব পাৰে। নিউ মিছামাৰী ট্ৰেইনেদি আহিলে আপোনালোকে এইফালেদি ওলাব আৰু আমি এতিয়া যাম এইফালে তেজপুৰ যায়। তো আমাৰ তিনিআলিৰ পৰা 2 কিলোমিটাৰমান মানে 2 কিলোমিটাৰমান আগত সেই বাথৌ মহাসভাখন হ'ব। তো আপোনালোক ৰাস্তাটো সম্পূৰ্ণ দেখুৱাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক বলক। ঠেলামৰা চেণ্টাৰৰ পৰা বা ঠেলামৰা তিনিআলিৰ পৰা আপোনালোকে তেজপুৰ যোৱা ৰাস্তাইদি এনেকুৱা আহি থাকিলে এইফালে তেজপুৰ যায়। তো এইফালে আহি থাকিলে 2 কিলোমিটাৰমান আগত আপোনালোকে এখন তেল ডিপু পাব। তেল ডিপুটো মই এতিয়া দেখুৱাই দিম। সেই তেল ডিপুৰ কাষতে ৰাস্তা আছে, সেই ৰাস্তা দি সোমাই যাব লাগিব দক্ষিণ ফালে। তেল ডিপুখন এইখনে হয়, তো এইটো আপোনালোকে মনত ৰাখিব। আৰু এই তেল ডিপুটো আহি পালে এইফালে চাওক, ইয়াতো বেনাৰ দিয়া আছে এইফালে। তো এই আগৰ ৰাস্তা দি সোমাব লাগিব। এইখিনি জেগাত আহি পালে আপোনালোকে গমেই পাই যাব যে এইখিনি ঠাইতে বাথৌ মহাসভাখন আছে, কাৰণ মেইন গেটটো হৈ গ'ল ইয়াতে আছে মেইন গেট। এইফালেও আপোনালোকে বেনাৰ দেখিবলৈ পাব, এইফালে চাওক ইয়াতো বেনাৰ দিয়া আছে। আৰু আমি সোমাই যাব লাগিব এতিয়া এইফালে। আৰু ইয়াতে গেটটো বনাই থকা হৈছে কিন্তু এতিয়ালৈকে কাপোৰ লগোৱা হোৱা নাই, এইটো বাঁহ চাহ বান্ধি থোৱা আছে। তো আমি এতিয়া এইফালে সোমাই যাম, যিখন ঠাইত মানে বাথৌ মহাসভা হ'ব সেইখন ঠাই এইফালে সোমাই যাবলৈ, সেই ফিল্ডখন এইফালে সোমাই গ'লে পোৱা যাব। তো ইয়াতো চাব পাৰে, ইয়াতো দিয়া আছে বেনাৰ এইফালে। আৰু এইটো হ'ল গেটটো আপোনালোকে ৰাস্তাৰ পৰা সন্মুখতেই দেখি পাব। এইফালে চাওক, এইটো গাঁৱৰ ৰাস্তা হয়, মেইন হাইৱেৰ পৰা মানে 15 নম্বৰ নেশ্যনেল হাইৱেৰ পৰা আপোনালোকে 500 মান মিটাৰ ভিতৰত সোমাই গ'লে সেই হ'বলগীয়া বাথৌ মহাসভাৰ ফিল্ডখন পাবগৈ। বলক আপোনালোকক দেখুৱাই দিমগৈ। এতিয়া আমি মেইন হাইৱেৰ পৰা 500 মান ভিতৰত সোমাই আহিলোঁ। আৰু এই 500 মান ভিতৰত সোমাই অহাৰ পিছতে আপোনালোকে দেখিবলৈ পাব এইফালে চাওক গেট, যিখন মেইন গেট এইফালে দিয়ে মানুহ ওলোৱা সোমোৱা কৰিব। আৰু এই আগত বাথৌ মন্দিৰ হৈ আছে চাওক, আপোনালোকক আগতো দেখুৱাইছোঁ, আজিও অলপমান দেখুৱাই যাওঁ। আৰু আজি বতৰটো মানে ইমানেই বেয়া, পূৰা কুঁৱলী এতিয়ালৈকে মানে শেষেই হোৱা নাই, চাওক পূৰা বগা হৈ আছে চাৰিওফালে। মাটি উঠাই আছে। বাথৌ মন্দিৰটো যিখন বাথৌ মন্দিৰ বনাই আছে সেইখন বহুত ওখকৈ বনাই আছে। সেইটো চাওক, ইমান কুঁৱলীটো ইমান ঠাণ্ডাটো, মানুহে পূৰা কামত ব্যস্ত হৈ আছে। তো সিহঁতৰ কাষত যাওঁ, আপোনালোকক দেখুৱাওঁ, পূৰা কালাৰো কৰি আছে। এইফালে কিছুমান বস্তু বনাই থৈছে, আপোনালোকক দেখুৱাওঁ বলক। গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ দিওঁ ছাইডত। চাৰিওফালে পূৰা কাম চলি আছে, কুঁৱলীৰ কাৰণে দেখিবই পোৱা নাই চাওক, ইমানেই কুঁৱলী পৰিছে মানে একো দেখা পোৱা নাযায় দূৰৰ পৰা। তো সিফালেও পূৰা কাম চলি আছে। আৰু এইটো চাওক বাথৌ মন্দিৰ বনি আছে, আপোনালোকক কাষত গৈ দেখুৱাই আছোঁ। এইফালে চাওক বাথৌ মন্দিৰৰ কামবোৰ প্ৰায় সম্পূৰ্ণই হৈছে, সেইসমূহ খালি লগাব আৰু কালাৰ কৰি দিব। তো আপোনালোকে চাবলৈ পাৰে, পূৰা প্লাইবৰ্ড কাটিং কৰি বনাই থকা হৈছে। আৰু এইফালে ইফালে বনি আছে বাথৌ মন্দিৰ। আৰু বাথৌ মন্দিৰ ধুনীয়াকৈ সজাই পৰাই তুলিবলৈ কাৰণে ইফালে চাওক থাৰ্মকল কাটি কি ধুনীয়াকৈ বস্তুসমূহ বনাইছে। আল্টিমেট লাগিছে চাওক, কালাৰ কৰি দিয়া হৈছে, পূৰা সোণৰ কালাৰ কৰা হৈছে, গোল্ডেন কালাৰ কৰা হৈছে। তো কি ধুনীয়াকৈ কাটিং কৰি বনাইছে চাওক।
এইফালে বনাই আছে আৰু কি বনাই আছে আৰু দংবও ডাং না বনাই না আৰু বনাই আছে চাওক এইফালেও বনাই থৈ দিছে কালাৰ কৰা হৈছে কিছুমান কালাৰ কৰা হোৱা নাই সেইসমূহ কালাৰ কৰিব এতিয়া মন্দিৰৰ আগফালে যিখিনি খুঁটা লগোৱা হৈছে এইফালে মানুহ বহিবলৈ কাৰণে তো চাওক পুৰা কালাৰ কৰি দিয়া হৈছে আৰু সিফালে হেলিপেড বনাই আছে সেইটো সম্পূৰ্ণ হ'লে আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখুৱাই দিম আৰু ইফালে যিহেতু হেলিপেড বহিব তাৰ পৰা ইফালে আহিবলৈ কাৰণে ইফালে ৰাস্তা বনাই থকা হৈছে পুৰা সমান কৰি থকা হৈছে ইয়া গাড়ীকেইটা দি আৰু ইয়াতে আহি ডাঙৰ মানুহ যিসকল আহিব ইয়াতে আহি গাড়ীখন ৰাখিব আৰু ইয়াৰ পৰা এই মন্দিৰৰ কাষলৈ যাব বাইদেউ আপোনালোকে কি কৰিব আহিছে ডান্স চাব নাচ আছে নেকি আপোনালোকে নাচি উঠিলে অঁ আকৌ নাচিবনে এতিয়া আজি নাই আৰু আজি শেষ আচ্ছা হৈ গ'ল তো এইফালে চাওক নাচি পুৰা ভাগৰত বহি আছে আৰু এইফালে গাভৰু ছোৱালী কেইজনী নাচিবলৈ কাৰণে ৰেডি হৈ আছে আপোনালোকে চাই গৈ থাকক সম্পূৰ্ণ দেখুৱাই আছে
আগলৈ যিমানখিনি কাম আগুৱাই গৈ থাকিব, যিমানখিনি কাম হৈ গৈ থাকিব, আপোনালোকে ভিডিঅ'ৰ যোগেদি দেখিবলৈ পাই থাকিব। এনেকৈ চাই থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আজিৰ ভিডিঅ'টো ইমানটোৱে। বাই বাই।